আগষ্টৰ দিনা যিগৰাকী কলকাতাৰ যিগৰাকী হস্পিটেলত যিগৰাকী মহিলা ডক্টৰক নৃশংসভাৱে হত্যা কৰা হৈছিলে। গতিকে আমি সেই সন্দৰ্ভত আজি আমি মহিলা মৰ্চা সমগ্ৰ ডিব্ৰুগড় আমি আজি পূব মণ্ডল মধ্য মণ্ডলৰ মহিলা মৰ্চাই অংশগ্ৰহণ কৰি আজি দাবী জনাইছো যাতে যিসকল কালপিত আছে, যিসকলে নিৰ্ভুল ঘটনাটো সংঘটিত কৰিছে তেওঁলোকক অতিসোনকালে কাৰায়ত্ব কৰক আৰু আমাৰ দাবী তেওঁলোকক ফাঁচি দিয়া আমি দাবী কৰিছো। আৰু লজ্জাজনক কথা, যিখন ৰাজ্যত মহিলাৰ চৰকাৰ সেই চৰকাৰখনতেই আজি মহিলা সুৰক্ষিত নহয়। যোৱা 9 আগষ্টত পশ্চিমবংগৰ এখন মেডিকেল কলেজত এগৰাকী 31 বছৰীয়া মহিলা চিকিৎসকক ধৰ্ষণ কৰি যি হত্যা, নিৰ্মমভাৱে যি হত্যা কৰিলে আৰু পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰ আৰু শাসন ব্যৱস্থাৰ বিৰুদ্ধে আজি আমি অসমৰ 39খন জিলাৰ মহিলা মৰ্চাই এই কাৰ্যক আমি গৰিহণা দিছো, ধিক্কাৰ জনাইছো আৰু সমগ্ৰ ডিব্ৰুগড় জিলাৰ 14টা মণ্ডলৰ আজি একেটা সময়তে হাজাৰ হাজাৰ মহিলাই একলগ হৈ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহি আজিয়ে আমি যি মৌন প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো তাত অংশগ্ৰহণ কৰিছে। আৰু এই অংশগ্ৰহণ কাৰ্যসূচীৰ পৰাই আমি দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি যি উচিতমূলক শাস্তি বিহিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই আমি আহ্বান জনাইছো। আৰু এনেকুৱা ঘটনা নিৰ্মম ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি আমাৰ চৰকাৰ লগতে পশ্চিমবংগৰ যি মহিলা আমাৰ মমতা বেনাৰ্জী যি মুখ্যমন্ত্ৰী দায়িত্বত আছে তেখেত এগৰাকী নিজেও মহিলা হৈ যাতে তাত যাতে নাৰীৰ সুৰক্ষা নাই সেইখিনি কথা তেখেতে যাতে চিন্তা চৰ্চা কৰি আগন্তুক দিনত যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে আমি মহিলা মৰ্চাই সকীয়াই দিছো। আৰু এনে ঘটনা যদি পুনৰাবৃত্তি হয় তেনেহলে আমি সদৌ অসম মহিলা মৰ্চাই তীব্ৰতাৰে আমি পদক্ষেপ গ্ৰহণ কৰিবলৈ বাবে সাজু হ'ম। আগষ্টৰ দিনা যিগৰাকী কলকাতাৰ যিগৰাকী হস্পিটেলত যিগৰাকী মহিলা ডক্টৰক নৃশংসভাৱে হত্যা কৰা হৈছিলে। গতিকে আমি সেই সন্দৰ্ভত আজি আমি মহিলা মৰ্চা সমগ্ৰ ডিব্ৰুগড় আমি আজি পূব মণ্ডল মধ্য মণ্ডলৰ মহিলা মৰ্চাই অংশগ্ৰহণ কৰি আজি দাবী জনাইছো যাতে যিসকল কালপিত আছে, যিসকলে নিৰ্ভুল ঘটনাটো সংঘটিত কৰিছে তেওঁলোকক অতিসোনকালে কাৰায়ত্ব কৰক আৰু আমাৰ দাবী তেওঁলোকক ফাঁচি দিয়া আমি দাবী কৰিছো। আৰু লজ্জাজনক কথা, যিখন ৰাজ্যত মহিলাৰ চৰকাৰ সেই চৰকাৰখনতেই আজি মহিলা সুৰক্ষিত নহয়। যোৱা 9 আগষ্টত পশ্চিমবংগৰ এখন মেডিকেল কলেজত এগৰাকী 31 বছৰীয়া মহিলা চিকিৎসকক ধৰ্ষণ কৰি যি হত্যা, নিৰ্মমভাৱে যি হত্যা কৰিলে আৰু পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰ আৰু শাসন ব্যৱস্থাৰ বিৰুদ্ধে আজি আমি অসমৰ 39খন জিলাৰ মহিলা মৰ্চাই এই কাৰ্যক আমি গৰিহণা দিছো, ধিক্কাৰ জনাইছো আৰু সমগ্ৰ ডিব্ৰুগড় জিলাৰ 14টা মণ্ডলৰ আজি একেটা সময়তে হাজাৰ হাজাৰ মহিলাই একলগ হৈ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহি আজিয়ে আমি যি মৌন প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো তাত অংশগ্ৰহণ কৰিছে। আৰু এই অংশগ্ৰহণ কাৰ্যসূচীৰ পৰাই আমি দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি যি উচিতমূলক শাস্তি বিহিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই আমি আহ্বান জনাইছো। আৰু এনেকুৱা ঘটনা নিৰ্মম ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি আমাৰ চৰকাৰ লগতে পশ্চিমবংগৰ যি মহিলা আমাৰ মমতা বেনাৰ্জী যি মুখ্যমন্ত্ৰী দায়িত্বত আছে তেখেত এগৰাকী নিজেও মহিলা হৈ যাতে তাত যাতে নাৰীৰ সুৰক্ষা নাই সেইখিনি কথা তেখেতে যাতে চিন্তা চৰ্চা কৰি আগন্তুক দিনত যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে আমি মহিলা মৰ্চাই সকীয়াই দিছো। আৰু এনে ঘটনা যদি পুনৰাবৃত্তি হয় তেনেহলে আমি সদৌ অসম মহিলা মৰ্চাই তীব্ৰতাৰে আমি পদক্ষেপ গ্ৰহণ কৰিবলৈ বাবে সাজু হ'ম।